নমস্কাৰ বন্ধুসকল, আজি হৈছে 13 নৱেম্বৰ। আজি দিনটোত কেইবাটা গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপৰি পালন কৰি চাওঁ আমাৰ কালিৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। BTCৰ চাকৰি বিজ্ঞাপন সংৰক্ষণ বিধি উলংঘন। BTCৰ নিযুক্তি বিজ্ঞাপনত ভয়াৱহ আফৱাহৰ তথ্য পোহৰলৈ আহিছে। BTCৰ চেণ্ট্ৰেল ইলেকশ্যন বৰ্ডে 4 নৱেম্বৰ 2024 কেইবাটাও বিভাগৰ নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। ডিজিটেল ডেস্ক। BTCৰ নিযুক্তি বিজ্ঞাপনত ভয়াৱহ আফৱাহৰ তথ্য পোহৰলৈ আহিছে। BTCৰ চেণ্ট্ৰেল ইলেকশ্যন বৰ্ডে 4 নৱেম্বৰ 2024 কেইবাটাও বিভাগৰ নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। মহিলা আৰু শিশু কল্যাণ বিভাগ, দক্ষতা নিযুক্তি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ভূমি সংৰক্ষণ, বন, মীন, ৰেচন, আবকাৰী, ৰাজহ, শ্ৰম, কপাৰেটিভকে ধৰি মুঠ 15টা বিভাগত খালী হৈ থকা 372টা পদৰ বাবে এই বিজ্ঞাপন দিয়া হৈছে। পৰিসংখ্যা সহায়কাৰী, নিম্নবৰ্গৰ সহায়কাৰী, ষ্টককিপাৰ, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ ইন্সপেক্টৰ আদি পদৰ বাবে দিয়া এই নিযুক্তিত মানি চলা নাই চৰকাৰী নিযুক্তি বৃদ্ধি। উল্লেখযোগ্য যে এনে নিযুক্তি বিভিন্ন শ্ৰেণীৰ লগতে বিশেষভাৱে সক্ষম লোকৰ বাবেও খালী হোৱা পদৰ বিপৰীতে সংৰক্ষণ থকা পদৰ কথা উল্লেখ থাকিব লাগে। 2016 চনৰ অসম চৰকাৰৰ নিয়ম অনুসৰি এনে নিযুক্তিৰ ক্ষেত্ৰত খালী পদৰ 4% বিশেষকৈ সক্ষম লোকৰ বাবে সংৰক্ষিত হ'ব লাগে। কিন্তু এই বিজ্ঞাপনত তেনে কোনো সংৰক্ষণৰ কথা উল্লেখ নথকাত বিশেষভাৱে সক্ষম লোকসকলৰ বিভিন্ন মঞ্চই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। BTC প্ৰশাসনে এই বিজ্ঞাপন সংশোধন কৰি প্ৰকাশৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে। অন্যথা বিশেষভাৱে সক্ষম লোকসকলক এইদৰে অৱহেলা কৰাৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰো ইংগিত দিছে। বন্ধুসকল, দ্বিতীয়টো খবৰ হৈছে ধুবুৰীতে ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ছাত্ৰ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ডুমৰ দহত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে এজন নিহত, 3জন গুৰুতৰ আহত। নিহত আৰু আহতসকল মহেশ চন্দ্ৰ একাডেমী হাইস্কুলৰ ছাত্ৰ। নিহত ছাত্ৰজনৰ নাম হৈছে যতীন ৰায়। ডিজিটেল সংবাদ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ডুমৰ দহত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে এজন নিহত, 3জন গুৰুতৰভাৱে আহত। নিহত আৰু আহতসকল মহেশ চন্দ্ৰ একাডেমী হাইস্কুলৰ ছাত্ৰ। নিহত ছাত্ৰজনৰ নাম যতীন ৰায়। আহত 3 ছাত্ৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ছাত্ৰ 4জনে এই ই-ৰিক্সাৰে বিদ্যালয়লৈ যোৱাৰ পথত এখন যাত্ৰীবাহী বাছেৰে সংঘৰ্ষ হয়। ঘটনাক কেন্দ্ৰ কৰি ৰাইজে উত্তেজিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। গৌৰীপুৰ আৰু বালাজান আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলায়। প্ৰতিবাদকাৰী আৰক্ষীৰ হতাহতিত আৰক্ষী কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে প্ৰথমে ভোটদান, তাৰ পাছত জলপান, ভোটাৰলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ আহ্বান। ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। পুৱা এই নিৰ্বাচনৰ ফলত জনতাক উদ্দেশ্যি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত দিলে এক বিশেষ বাৰ্তা। গণতন্ত্ৰৰ এই উৎসৱত উৎসাহেৰে অংশ লওক। ডিজিটেল ডেস্ক। ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। ৰাজ্যখনৰ 15খন জিলাৰ 43টা সমষ্টিত 683 গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য এই নিৰ্বাচনত। পুৱা এই নিৰ্বাচনৰ ফলত জনতাক উদ্দেশ্যি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত দিলে এক বিশেষ বাৰ্তা। ভোটাৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গণতন্ত্ৰৰ এই উৎসৱত সকলোৱে উৎসাহেৰে অংশ লওক। এয়া মোৰ সকলো ভোটাৰলৈ বিনম্ৰ আহ্বান। যিসকলে প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোকলৈ বিশেষভাৱে অভিনন্দন। এটা কথা মনত ৰাখিব, প্ৰথমে ভোটদান, তাৰ পিছতহে জলপান। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ লগতে আজি দেশৰ 47টা বিধানসভা আৰু 2টা লোকসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। ঝাৰখণ্ড বিধানসভাত আসনৰ সংখ্যা 81খন, ইয়াৰ ভিতৰত 44খন অসংৰক্ষিত, 24খন STৰ বাবে আৰু 9খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ঝাৰখণ্ডত 15 অক্টোবৰলৈকে মুঠ 2.6 কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত 1.29 কোটি মহিলা আৰু 1.31 কোটি পুৰুষ। আনহাতে এই নিৰ্বাচনত 11.84 লাখ যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে ঝাৰখণ্ডৰ 43খন আসনত চলি আছে ভোটগ্ৰহণ, এক্সত অব্যাহত আছে নেতাৰ যুঁজ। ঝাৰখণ্ডত আজি পুৱা 7 বজাৰ পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ৰাজ্যখনৰ মুঠ 81খন বিধানসভা আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত মুঠ 42খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। ডিজিটেল ডেস্ক। ঝাৰখণ্ডত আজি পুৱা 7 বজাৰ পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ৰাজ্যখনৰ মুঠ 81খন বিধানসভা আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত মুঠ 83খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ।
ভোট গ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী চম্পাই সোৰেন আৰু পূৰ্বৰ সাংসদ গীতা খুৰাই ভোটদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজ্যখনৰ ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এক্সৰ জৰিয়তে পুনৰ এবাৰ আহ্বান জনাইছে। তেওঁ এক্সত লিখিছে, ঝাৰখণ্ড বিধানসভা নিৰ্বাচন আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। সকলো ভোটাৰলৈ মোৰ অনুৰোধ, তেওঁলোকে গণতন্ত্ৰৰ উৎসৱত সম্পূৰ্ণ উৎসাহেৰে সৈতে ভোটদান কৰক। এই সুযোগতে প্ৰথমবাৰৰ বাবে ভোট দিবলৈ যোৱা সকলো যুৱ ভোটাৰলৈ মোৰ বহু শুভেচ্ছা। মনত ৰাখিব, প্ৰথম ভোটদান, তাৰ পাছতহে জলপান। আনহাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে এক্সত লিখিছে, বন্ধুসকলক ভোটদানৰ বাবে পূৰ্বে আমি কোৱা আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অৱশ্যেই জানি লওক। মই সম্পূৰ্ণ কাৰ্যব্যৱস্থাই আমাৰ কাৰ্যবিৱৰণ আপোনাৰ সন্মুখত ৰাখিছোঁ। এইবাৰৰ নিৰ্বাচনত বিজেপি বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত উত্থাপন কৰা ইছ্যু সন্দৰ্ভত তেওঁ কয় যে ঝাৰখণ্ড বাংলাদেশী সীমাৰ পৰা বহু শ কিলোমিটাৰ দূৰত আছে, কিন্তু বিজেপি হৃদয়ৰ ওচৰত যেন লাগে। উল্লেখযোগ্য যে ঝাৰখণ্ডত 2টা পৰ্যায়ত মুঠ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰ পৰা আৰম্ভ হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত এই পৰ্যন্ত 13.4% ভোটদান হৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 20 নৱেম্বৰত অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ ফলাফল প্ৰকাশ হ'ব 23 নৱেম্বৰত। ঝাৰখণ্ডৰ উপৰি বিহাৰ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, ছত্তীশগড়, কেৰালা, ৰাজস্থান আৰু অসমত বিভিন্ন লোকসভাৰ 92 সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে। কেৰালাৰ ৱায়নাডত লোকসভা নিৰ্বাচনত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোৰ পৰা ৰাহুল গান্ধী দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছে যদিও তেওঁ